সকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে কিছু যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ জনাব চেষ্টা কৰিম। বন্ধুসকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে কিছু ভাল খবৰ আহিছে, কিয়নো 1 মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব ঘৰ নিৰ্মাণ। এই সংক্ৰান্তত আপোনালোকক যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো দবাইছে এটা ফ'ল' দি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে লাভ কৰিছে নেকি? আৰু লাভ কৰাৰ পিছত আপোনাৰ ঘৰটো সম্পূৰ্ণ হোৱা নাই নেকি? যদি হোৱা নাই আপুনি এই ভিডিঅ'টো চাওক, আপুনি যথেষ্ট সকাহ পাব এই ভিডিঅ'টোৰ জৰিয়তে, কিয়নো আপোনাৰ ঘৰটো অতি শীঘ্ৰেই সম্পূৰ্ণ হৈ উঠিব। লগতে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰটো এতিয়ালৈকে লাভ কৰা নাই নেকি? যদি লাভ কৰা নাই তেতিয়াহ'লে আপুনি আপোনাৰ এই সপোনৰ ঘৰটো লাভ কৰিব। এই সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অসম্পূৰ্ণ বাসগৃহসমূহৰ নিৰ্মাণ কাৰ্য এই মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ইয়াতে চাওক, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি জাগিৰোড তথা মৰিগাঁও জিলাত বিভাগৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মিত 2টা বাসগৃহ আৰু এটা নিৰ্ময়মান অমৃত সৰোবৰ পৰিদৰ্শন কৰে। আৰম্ভণিতে তেওঁ জিলাখনৰ মায়ং উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। সভাত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ পঞ্চদশ বিত্তীয় আয়োগ MGNREGA অমৃত সৰোবৰ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ কাৰ্যসূচীসমূহৰ সামগ্ৰিক অগ্ৰগতি কাম কাজ আদিৰ বুজ লয়। তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত এতিয়াও অসম্পূৰ্ণ হৈ থকা বাসগৃহসমূহৰ নিৰ্মাণৰ কাম এই মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। তো বন্ধুসকল গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক দেখুৱাইছোঁ যে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰটো ইতিমধ্যে লাভ কৰিছে, কিন্তু কাম সম্পূৰ্ণ হোৱা নাই। তো 1 মাহৰ ভিতৰত আপোনাৰ ঘৰটো সম্পূৰ্ণ হৈ উঠিব আৰু এই নিৰ্দেশ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে ইতিমধ্যে। আৰু 1 মাহৰ ভিতৰত আপোনাৰ অসম্পূৰ্ণ ঘৰটো সম্পূৰ্ণ হৈ উঠিব। লগতে আপোনালোকক জনাই ৰাখোঁ, আপুনি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এতিয়ালৈকে লাভ কৰা নাই তেতিয়াহ'লে আপোনাৰ কাৰণেও আছে এটা ভাল খবৰ, কিয়নো ইতিমধ্যে এটি বিশেষ খবৰ আহিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যিসকলে পোৱা নাই, প্ৰায় 6 লাখ নতুন ঘৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু ইতিমধ্যে এই সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ আহিছে, অৰ্থাৎ যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে লাভ কৰা নাই তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ ভিতৰত তেওঁলোকৰ ঘৰ লাভ কৰিব। তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা অভিমত থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।